মোৰ ঘৰখনত আমি গঢ়া ঘৰখন বিজেপি আমি গঢ়িছোঁ, হিমন্ত বিশ্ব শৰ্মাই গঢ়া নাই। আমি গঢ়া দলত হিমন্ত বিশ্ব শৰ্মাই আহি খাইছে। আজি যদি তেওঁ আমাৰ যে পুৰণা বিজেপিৰ মূৰত যে থপিলে, তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? প্ৰদ্যুৎ বৰদলৈক যদি ত্যাগী হয় তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? তেওঁ কবতে দম আছে, দিয়ক। আজি তেওঁ মোক নালাগে টিকেট, মোক নালাগে টিকেট, দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক, দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক। দম আছে যদি আজি তেওঁ ঘোষণা কৰক। মই প্ৰত্যাহ্বান জনাইছো, হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। ৰাজনৈতিক হেৰি চলাইছে, গৰু চিণ্ডিকেটটো চলাইছেই, কয়লা চিণ্ডিকেট চলাইছে, চব বালিৰ চিণ্ডিকেটৰ পৰা পলিটিকেল চিণ্ডিকেট চলাইছে। এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ, এটা ভণ্ড জাতীয়তাবাদীক লগত লৈ আজি তেওঁলোকে চলাইছে। মোৰ দুখ লাগিছে। আজি মোৰ মনত পৰিছে 1999 চন, একদম সফল ডেকা ল'ৰা। আজি এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া আমাৰ অফিচৰ পৰা এখন পুৰণা চমু গাড়ী দিছিল শ্বিলং যাব লাগে, আৰু তেতিয়া তেওঁ কৈছিল এই গাড়ীখন ইমান বেয়া, মোৰো অলপ গাটো বেয়া হৈ আছে। তেতিয়া মই মোৰ নতুন এখন মাৰুতি এষ্টিম আছিল, মাৰুতি এষ্টিমত তেওঁক লৈ গৈছিলোঁ। গোটেই ৰাতি তেওঁৰ লগত আছোঁ, পিছদিনা তেওঁৰ লগত আহিছোঁ। আজি সেই কাৰ্যকৰ্তা এজনক আজি এই কংগ্ৰেছীৰ কাৰণে আজি তেওঁ গমেই নাপায় যে তেওঁ এনেকুৱা এজন নিষ্ঠাৱান কাৰ্যকৰ্তাৰ নাম কাটি যোৱা কালিলৈ কংগ্ৰেছ কৰি থকা পচা গেলা আজি সেই যিসকলক আজি আনি তেওঁ টিকেট দিছে। এই কথাটো অন্তত যদি নৰেন্দ্ৰ মোদীয়ে গম পায়, এবাৰ হ'লেও তেওঁ দুখ কৰিব যে মই এনেকুৱা এজন কাৰ্যকৰ্তাৰ টিকেট কাটিলো যি 35 বছৰে নিজৰ ঘৰখনৰ পৰা মুখৰ পৰা কাঢ়ি জীৱন যৌৱন আজি সেই দলটোক দিলে, আমাৰ দলটোক দিলে। সেইকাৰণে বন্ধুসকল, যে স্পষ্ট কথা, মই ঘৰৰ পৰা নিজৰ ঘৰখন বচাবৰ কাৰণে মই এটা নতুন ৰাজনৈতিক দল খুলিম। শদিয়াৰ পৰা ধুবুৰী